নমস্কাৰ, আপোনালোক আটাইকে স্বাগতম জনাই আজি এটি নতুন ভিডিঅ' লৈ আহিছোঁ। যিহেতু জন্মাষ্টমী সমাগত, গতিকে ভাবিলোঁ যে দুটামান সৰু সুৰা অথচ জানিবলগীয়া কথা আপোনালোকৰ মাজলৈ মই লৈ আহোঁ। জন্মাষ্টমী, যদিও আমি ৰাধা জন্মাষ্টমীও থাকে, কিন্তু শ্ৰীকৃষ্ণৰ যিটো জন্মাষ্টমী সেয়া আমি বিশেষভাৱে সকলোৱে পালন কৰোঁ বা উদযাপন কৰোঁ। গতিকেই আমাৰ হিন্দু ধৰ্মীয় লোকসকলৰ মাজত শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ অৰ্থাৎ তেওঁৰ জন্মদিনটোৰ এটা বিশেষ মাহাত্ম্য আছে। এতিয়া আহকচোন জানো যে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত আমি কি কথাত গুৰুত্ব দিয়া উচিত, আমি কি ধৰণৰ বস্তু দান কৰিব পাৰোঁ আৰু কি দান কৰিলে আমাৰ কি দিশত আমি উপকাৰ লাভ কৰিব পাৰোঁ। এতিয়া শ্ৰীকৃষ্ণৰ জন্মাষ্টমী অৰ্থাৎ জন্মদিনটো বিশেষভাৱে গুৰুত্বপূৰ্ণ, কিয়নো সেই দিনটোত তেখেতে জন্ম লাভ কৰি আমাক সমগ্ৰ মানৱ জাতিটোক জীৱনবোধ, দৰ্শন, ৰাজনীতি আদি বিভিন্ন দিশত নিজৰ লীলাৰ জৰিয়তে আমাক জ্ঞান দি থৈ গৈছে। আৰু সেইবাবে তেখেত আমাৰ সকলোৰে প্ৰিয়। তেখেতৰ বিভিন্ন লীলা আছে যিবিলাক আমি প্ৰায় প্ৰত্যেকেই কম বেছি পৰিমাণে জানো, গতিকে সেইবিলাক আৰু মই ক'বলৈ নাযাওঁ। এতিয়া আহিছোঁ জন্মাষ্টমীত আমি কি কৰিব পাৰোঁ। এতিয়া জন্মাষ্টমীৰ দিনটোত আমি বিশেষকৈ তেখেতৰ নাম জপ কৰিব পাৰোঁ। ঠিক আছে, আমি তেখেতৰ নাম জাপ কৰিব পাৰোঁ আৰু বিশেষকৈ মাইণ্ড চাণ্টিং, যিহেতু আমি আজিকালি খুবেই ব্যস্ত আৰু জন্মাষ্টমী বহুতেই ধুমধামেৰেও পালন কৰে, ঘৰতো বিশেষভাৱে পালন কৰে। গতিকে ইমানখিনি হয়তো সময় কাৰোবাৰ হাতত নাথাকিবও পাৰে যে তেখেতে কোনো এঠাইত বহি মালা জাপ কৰিব। গতিকে যিমান পাৰে আপোনালোকে তেখেতৰ নাম মনতে জাপ কৰিবলৈ চেষ্টা কৰক। তেখেতৰ যিকোনো নাম হ'ব পাৰে, যেনে হৰে কৃষ্ণ হৰে ৰাম, সেইটো কৰিব পাৰে, বা এনেও কৃষ্ণ কৃষ্ণ ৰাধে ৰাধে, এনেকৈ আপোনালোকে তেখেতৰ মুঠতে নাম যিমান পাৰে মনতে জাপ কৰি থাকিব। আৰু যদি জোৰে জোৰে সকলোৱে শুনাকৈ জাপ কৰিব পাৰে তেতিয়াহ'লে আৰু বেছি ভাল কথা, কিয়নো ইয়াৰ দ্বাৰা তেওঁৰ নাম শুনিলেও বহুতৰে বহুত উপকাৰ হয়। গতিকে এফালেতো আপোনাৰো ভাল আৰু লগতে যিয়ে শুনিব তেখেতৰো ভাল। তাৰোপৰি সেই দিনটোত আপোনালোকে যিমান বেছি পাৰে দান কৰিব পাৰে। এটা দান কাক কৰিব? যদিও আমি দান বুলি ক'লে পূৰ্বতে আমি ব্ৰাহ্মণসকলক দান কৰাৰ কথা বুজিছিলোঁ, তো এতিয়া সেই ক্ষেত্ৰত মই আপোনালোকক ক'ম যে ব্ৰাহ্মণক দান কৰে নকৰে সেইটো আপোনালোকৰ নিজৰ ব্যক্তিগত কথা, কিন্তু আমি মুঠতে অপাত্ৰত দান কেতিয়াও কৰিব নালাগে। অৰ্থাৎ আপোনালোকে যাক দান কৰিলে সেই মানুহজনৰ কিবা উপকাৰ হ'ব বুলি ভাবে তেনেকুৱা কোনো ব্যক্তিকহে দান কৰিব। অৰ্থাৎ যাৰ হাতত বহুত টকা পইচা আছে, যাক কোনো দান পুণ্যৰ কোনো দৰকাৰ নাই, তেনেকুৱা মানুহৰ পৰিৱৰ্তে যাক প্ৰয়োজন আছে, নিডি পিপল বুলি আমি যাক কওঁ, তেনে লোকক আপোনালোকে যি পাৰে দান দিয়ক। ঠিক আছে, যি পাৰে আপোনালোকে দান দিয়ক। এটা যদি আপোনালোকে এটকা এটাও দিছে সেয়াও নিশ্চয় দান। গতিকে নিজৰ সামৰ্থ্য অনুসৰি আপোনালোকে দান কৰিবলৈ যাতে নাপাহৰে। তাৰপিছত যিসকলে মনত বিভিন্ন ধৰণৰ মনোকামনা লৈ আছে তেওঁলোকে কি কৰিব পাৰে। যেনে ধৰক যিসকলে বিবাহত বাধা পাই আছে বা প্ৰেম বিবাহত সন্মতি লাভ কৰিব বিচাৰে, তেওঁলোকে জন্মাষ্টমীৰ দিনাখন কোনো কৃষ্ণ মন্দিৰলৈ গৈ বাঁহৰ বাঁহী, খেয়াল ৰাখিব কথাটো, বাঁহৰ বাঁহী, কিয়নো আজিকালি প্লাষ্টিক বা আন মেটেলৰো পোৱা যায়, কিন্তু সেইবোৰ নহয়, বাঁহৰ বাঁহীহে আপোনালোকে ল'ব। আৰু লগতে ময়ূৰ বাঁহী, বাঁহৰ বাঁহী আৰু ময়ূৰৰ বাঁহী আপোনালোকে দান কৰিব যিকোনো কৃষ্ণ মন্দিৰলৈ গৈ, আৰু তেখেতৰ ওচৰত প্ৰাৰ্থনা জনাব যাতে আপোনালোকৰ বিবাহৰ ক্ষেত্ৰত আহি থকা বাধাবিলাক আঁতৰি যায় আৰু
পৰিয়ালৰ সন্মতিক্ৰমে আপোনালোকে যাতে প্ৰেম বিবাহত বা বিবাহ কাৰ্য সম্পন্ন কৰিব পাৰে। সেইটো এটা যিসকলে প্ৰেম বিবাহত বা বিবাহৰ ক্ষেত্ৰত বাধা পাইছে। তাৰোপৰি আন এটা কাম আৰু আপোনালোকে কৰিব পাৰে যে ওম ক্লীম কৃষ্ণাই নমঃ এই মন্ত্ৰটোত যদিও শ্ৰীকৃষ্ণ আৰু মা কালীৰ শক্তি নিহিত হৈ আছে, কিন্তু এই মন্ত্ৰটো আপোনালোকে সেইদিনাখনৰ পৰা অৰ্থাৎ জন্মাষ্টমীৰ দিনাখনৰ পৰা আপোনালোকে জাপ কৰিবলৈ আৰম্ভ কৰিব উইথ ইণ্টেনশ্যন যে আমাৰ বিবাহৰ সকলো বাধা আঁতৰি গৈছে। প্ৰতিদিনে 108 বাৰকৈ, যেতিয়ালৈকে আপোনালোকে নিজৰ লক্ষ্যটো পাই নাযায়, লক্ষ্যত উপনীত নোহোৱালৈকে আপোনালোকে জাপ কৰি থাকিব। আৰু যদিও ইয়াতে মা কালী আৰু শ্ৰীকৃষ্ণৰ দুয়োৰে শক্তি আছে, কিন্তু যিহেতু জন্মাষ্টমী আমি শ্ৰীকৃষ্ণৰ ওপৰত বেছিকৈ ফ'কাছ কৰিম, অৰ্থাৎ তেখেতৰ শক্তিক আমি বেছিকৈ আহ্বান কৰিম। গতিকে সেইটো এটা কথা মনত ৰাখিব। তাৰপিছত যিসকলে সন্তান লাভৰ ক্ষেত্ৰত সমস্যা পাই আছে, কিছুমানৰ আছে যে কোনো ধৰণৰ কমপ্লিকেশ্যনছ নাই, সমস্যা নাই, সকলো নৰ্মেল, অথচ সন্তান লাভ কৰা নাই, তেওঁলোকে শ্ৰীকৃষ্ণৰ বাল গোপাল যিটো ৰূপ সেইটো সেইদিনাখন স্থাপন কৰিব পাৰে। ঠিক আছে, এইটো এটা খুবেই ইফেক্টিভ ৰিমেডি হয় আৰু মই এইটো আগতেও যিসকলক জনাইছোঁ মোৰ ক্লাইণ্টক, এতিয়া ছাকচেছফুলি তেওঁলোকে কনচিভ কৰিছে, তেওঁলোকৰ প্ৰেগনেঞ্চি চলি আছে। গতিকে আপোনালোককো জনাইছোঁ যে বাল গোপাল ৰূপ অৰ্থাৎ শ্ৰীকৃষ্ণৰ যিটো শিশু ৰূপ, তেনেকুৱা আপোনালোকে ব্ৰাছ মূৰ্তি আহে বা মূৰ্তি লৈ ল'ব। ঠিক আছে, মূৰ্তি লৈ ল'ব, লৈ পেলাই এগৰাকী মাতৃয়ে নিজৰ শিশুটিক যেনেকুৱা ধৰণে কেয়াৰ লয়, গা ধুওৱা, কাপোৰ পিন্ধাই দিয়া, বুকুত আঁকোৱালি লৈ মৰম কৰা, কথা পতা, খুৱাই দিয়া, এনেকুৱা সকলো কাম আপোনালোকে জন্মাষ্টমীৰ দিনাখনৰ পৰা আৰম্ভ কৰিব। অৰ্থাৎ যেতিয়ালৈকে আপোনালোকে কনচিভ নকৰে তেতিয়ালৈকে আপোনালোকে এই কামটো কৰিয়ে যাব লাগিব প্ৰতিদিনে। আৰু লগতে সন্তান গোপাল মন্ত্ৰ, এই মন্ত্ৰটো আপোনালোকে জন্মাষ্টমীৰ দিনাখনৰ পৰাই পাঠ কৰিবলৈ আৰম্ভ কৰিব। খুবেই ষ্ট্ৰং আৰু ইফেক্টিভ ৰিমেডি হয়, পালন কৰি চাব, ৰিজাল্ট পাইছে। গতিকে আপোনালোকেও নিশ্চয় উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ। তাৰোপৰি আপোনালোকে আৰু এটা কাম কৰিব পাৰে যে কৃষ্ণ মন্দিৰলৈ গৈ আপোনালোকে ময়ূৰ পাখি দান কৰিব পাৰে আৰু লগতে তেওঁক প্ৰাৰ্থনা জনাব যে আপোনালোকে সন্তান লাভৰ ক্ষেত্ৰত সমস্যা পাই আছে, গতিকে যিটো বিশেষ কাৰণ, ঠিক আছে, যেনে ধৰি লওক আপোনালোকৰ যদি মহিলাগৰাকীৰ PCOD, PCOS বা এনেকুৱা ধৰণৰ সমস্যাৰ বাবে যদি হৈ উঠা নাই বা আন কিবা, মুঠতে কাৰণটো আপোনালোকে উল্লেখ কৰি জনাব যে এই সমস্যাটো আপুনি দূৰ কৰি দিয়ক আৰু আমাক গৰ্ভধাৰণত সহায় কৰক, সন্তান লাভত সহায় কৰক, এইটো এটা জনাব। তাৰপিছত এটা শেষত সকলোতকৈ বেছি ইফেক্টিভ এটা ৰিমেডি কওঁ, সেইটো যিকোনো ক্ষেত্ৰত আপোনালোকে ইউজ কৰিব পাৰে। ঠিক আছে, সন্তানৰ বাবে হওক বা চাকৰি হওক, প্ৰেম বিবাহ হওক, মুঠতে আপোনালোকৰ মনোকামনা লাগে যিয়ে নহওক কিয় সকলো ক্ষেত্ৰতে কৰিব পাৰিব। এখন কাগজ ল'ব, সেই কাগজখনত আপোনালোকে নিজৰ যিটো মনোকামনা আছে, এনেকুৱা কোনো ধৰা বন্ধা কথা নাই যে প্ৰেজেণ্ট টেন্সত লিখিম নে কি, সেইবিলাক একো নাই। আপোনালোকে নিজৰ মনেৰে যিদৰে প্ৰভুক প্ৰাৰ্থনা কৰিব বিচাৰে, নিজৰ কথাখিনি জনাব বিচাৰে, তেনেকৈ লিখিব যে হে ভগৱান, মোৰ এইটো মনোকামনা আছে, গতিকে এইখিনি পূৰণ হোৱাটো বিচাৰোঁ। তেনেকৈ ধুনীয়াকৈ লিখিব। লিখি উঠি সেই কাগজখন আপোনালোকে শ্ৰীকৃষ্ণৰ যিটো মূৰ্তি বা ফটো তাতে ৰাখি দিব। ঠিক আছে, তাতে ৰাখি দিব, মুঠতে তেওঁৰ ওচৰত ৰাখি দিব। আৰু যেতিয়ালৈকে আপোনালোকৰ সেই মনোকামনাটো পূৰণ হৈ নাযায় তেতিয়ালৈকে আপোনালোকে সেই কাগজখন তাতেই থাকিবলৈ দিব, অৰ্থাৎ তাৰ পৰা লৰচৰ নকৰিব, তাতেই থাকিবলৈ দিব। আৰু যেতিয়া দেখিছে যে পূৰণ হৈ যায়, লাগিলে সেয়া এবছৰেই হওক বা এমাহেই হওক, যেতিয়াই পূৰণ হয় তাৰপিছত সেই কাগজখন কিন্তু জ্বলাই নিদিব।
তাৰ পৰিৱৰ্তে আপোনালোকে যিকোনো গছৰ গুৰিত সেই কাগজখন পুতি দিব পাৰে, নাইবা বোৱতী পানীত, লেতেৰা নহয়, বোৱতী পানীত, যেনে ধৰি লওক নৈ বা কোনো ভাল পুখুৰী য'ত আমাৰ ৰাজহুৱা কাম কাজবিলাক, মাংগলিক পৰ্ববিলাক অনুষ্ঠিত হয়, তেনেকুৱা কোনো পুখুৰীটো আপোনালোকে সেইখন উটুৱাই দিব পাৰে। ঠিক আছে, এইটো খুবেই ইফেক্টিভ হয়। বাকীকেইটা যদি কৰিব নোৱাৰেও তেন্তে এইটো কৰিবলৈ নাপাহৰিব। তাৰপিছত যিহেতু তুলসী দেৱী মা লক্ষ্মীৰে আন এটা স্বৰূপ বুলি আমি কওঁ, গতিকে কৃষ্ণ জন্মাষ্টমীৰ দিনাখন তুলসী পূজা কৰাৰো এটা আধ্যাত্মিক এটা মাহাত্ম্য আছে। গতিকে আপোনালোকে তুলসী পূজাও কৰিব পাৰে সেইদিনাখন। কিন্তু এটা কথা মনত ৰাখিব যে যেতিয়া আমি তুলসী পূজা কৰোঁ বা তুলসী গছত আমি যেতিয়া স্পৰ্শ কৰোঁ, আমি কেতিয়াও অশুদ্ধ অৱস্থাত আমি তুলসী গছ স্পৰ্শ কৰিব নোৱাৰোঁ। লাগিলে সেয়া তুলসী পাত ছিঙিবৰ কাৰণে নহওক কিয়, গা পা ধুই পৰিষ্কাৰ কাপোৰ, পৰিষ্কাৰ মন দেহেৰে তাৰপিছত আমি মা তুলসীক আমি কি কৰিব লাগে যে তেখেতক আমি সেৱা সৎকাৰ জনাই তেখেতৰ অনুমতিৰ বাবে আমি প্ৰাৰ্থনা কৰিব লাগে যে হে মা তুলসী, মোক অনুমতি দিয়ক, মই আপোনাৰ পৰা কেইটামান পাত ছিঙিব বিচাৰিছোঁ, গতিকে মোক অনুমতি দিয়ক। সেইবুলি অনুমতি লৈহে আপোনালোকে তুলসী পাত ছিঙিব। এইটো কথা বহুতেই নাজানে আৰু সেইবাবে আমি জনা নজনাকৈ বহুখিনি পাপ কৰি পেলাওঁ বহু সময়ত। গতিকে আজি যিহেতু এই ভিডিঅ'টোৰ মাধ্যমেৰে মই এই সৰু যেন লগা অথচ ডাঙৰ কথা এটা কৈ দিছোঁ, গতিকে আপোনালোকে নিশ্চয় এইটো কথাটো আগলৈকে মনত ৰাখিব। তাৰপিছত আপোনালোকে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনাখন ক্ষীৰ বনাব পাৰে, তেখেতক ভোগ দিব পাৰে। মিচিৰি হওক, মিচিৰি বা বগা মিঠাই বা হালধীয়া বা নীলা বস্ত্ৰ, তাৰোপৰি চন্দন, এনেকুৱা ধৰণৰ কিছুমান বস্তু তেখেতক আগবঢ়াব পাৰে, অৰ্পণ কৰিব পাৰে। আৰু যিসকলে ব্যৱসায়িক উন্নতি বা কৰ্মক্ষেত্ৰত সফলতা এনেকুৱা ধৰণৰ কাম কাজৰ বাবে তেখেতক আৰাধনা কৰিব বিচাৰিছে, তেওঁলোকৰ বাবেও এটা সহজ ৰিমেডি কৰি দিওঁ। আপোনালোকে কোনো গৌশালালৈকে যাব আৰু তাতে গৈ আপোনালোকে 11টা গাই গৰু, যিহেতু 11টা গাই গৰু সাধাৰণতে একেলগে একে ঠাইত পোৱাটো সম্ভৱ নহয়, গতিকে আপোনালোকে গৌশালালৈ গৈ 11টা গাই গৰুক দানা খুৱাব পাৰে বা ক্ষীৰ খুৱাব। গাই, দানা আৰু লগতে ক্ষীৰ। ঠিক আছে, ই আপোনাক সহায় কৰিব। আপুনি যিটো মনোকামনা লৈ আগবাঢ়িব বিচাৰিছে সেইটো পূৰণ কৰাত আপোনালোকক সহায় কৰিব। গতিকে সেইটো এটা আপোনালোকে কৰি চাব পাৰে। কওঁতে বহুখিনিয়ে কৈ দিলোঁ। আশা ৰাখিছোঁ যে এইখিনিয়ে নিশ্চয় আপোনালোকক যথেষ্টখিনি সহায় কৰিব। আৰু শেষত আৰু এটা কথা কওঁ, যেতিয়াই আপোনালোকে শ্ৰীকৃষ্ণক ভোগ আগবঢ়াব, তেতিয়া আপোনালোকে সেই ভোগত তুলসী পাত দিবলৈ নাপাহৰিব। ঠিক আছে, তুলসী পাত দিবলৈ নাপাহৰিব, সেইটো এটা কথা। আৰু তুলসী পাত ছিগাৰ নিয়ম অলৰেডি কৈছোঁ, তাৰ পিছতো আকৌ এবাৰ নতুনকৈ আৰু এটা কথা সংযোগ কৰি দিওঁ যে বহু সময়ত আমাৰ কি হয় যে আমাৰ নিয়ম থাকে, যেনে আমি একাদশীৰ দিনাখন আমি তুলসী গছ আমি চুব নাপায়, তাত পানী ঢালিব নাপায়, পাত ছিগিব নাপায়, আৰু ৰবিবাৰেও আপোনালোকে সেইটো কাম কৰিব নোৱাৰে। গতিকে যদি কেতিয়াবা এনেকুৱা কিবা অনুষ্ঠান হ'ল যিটো আমি ৰবিবাৰে বা একাদশীৰ দিনাখন পালন কৰিব লগা হৈছে, অথচ তুলসী পাত প্ৰয়োজন হ'ব সেই অনুষ্ঠান বা নিয়মটোৰ বাবে, তেনে সময়ত আপোনালোকে আগদিনাখনেই তুলসী পাত ছিগি ৰাখিব। এইটো এটা বিৰাট গুৰুত্বপূৰ্ণ কথা, যিটো আপোনালোকে মনত ৰাখিব লাগে। গতিকে সেইটো কথাটো মনত ৰাখি পালন কৰক। আৰু
আপোনালোক আটাইৰে যি মনোকামনা আছে সেই সকলোবোৰ পূৰণ হওক। ভগৱান শ্ৰীকৃষ্ণ আপোনালোকক সকলোকে আশীৰ্বাদ দিয়ক, মংগল হওক সকলোৰে। আৰু যদিহে ভাবিছে যে এই ভিডিঅ'টোৱে আপোনালোকক উপকাৰ কৰিছে, সহায় কৰিছে বা আন 10জনৰো সহায় হ'ব, তেন্তে নিশ্চয় শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, কিয়নো আপোনালোকৰ সহায় সহযোগিতাই নিতান্তই কাম্য আৰু আপোনালোকৰ সহায় সহযোগিতা অবিহনে মোৰ পক্ষে আগবাঢ়ি যোৱাটো সম্ভৱ নহয়। গতিকে নিশ্চয় শ্বেয়াৰ কৰি দিব। এইখিনিয়েই আছিলে আজিৰ ভিডিঅ'টোত। আৰু থেংক ইউ ছ' মাছ যে আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে ইমান ধুনীয়াকৈ মনোযোগেৰে কথাখিনি শুনিলে। আগলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'লৈ। টাটা।